নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো মই প্ৰণৱ খটিয়ৰা আমি আলোচনা কৰি আছিলো মক টেষ্ট সিৰিজ আৰু আজি ইয়াৰ পাৰ্ট 2 ভিডিঅটো লৈ আহিছো যত আমি আসাম জিকেৰ খুব গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আলোচনা কৰিম আৰু এই ভিডিঅটো আগন্তুক টেট কাম ৰিক্ৰুটমেণ্ট এৰিয়া 2.0 আৰু আসাম পুলিচৰ কাৰণে খুব গুৰুত্বপূৰ্ণ আজি আমি ইয়াত খুব গুৰুত্বপূৰ্ণ এমসিকিউসমূহ আলোচনা কৰিম আৰু লগতে তাৰ লগত জড়িত খুব গুৰুত্বপূৰ্ণ ডাটাসমূহ আমি আলোচনা কৰিম আৰু যিসকল বন্ধু বান্ধৱী পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে বা পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ লগত জড়িত আছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পোন প্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে আৰু লগতে আপোনালোকৰ অন্যান্য বন্ধুবৰ্গলৈ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং তো বন্ধু বান্ধৱীসকল দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্নটো হৈছে তলৰ কোনটো বড়ো বাদ্যযন্ত্ৰ নহয় আৰু অপশ্যনসমূহ দিয়া আছে এ খাম অপশ্যন বি দিয়া আছে পুং অপশ্যন চি দিয়া আছে চিফুং আৰু অপশ্যন ডি দিয়া আছে চেৰজা আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পুং অৰ্থাৎ পুং হৈছে বড়ো বাদ্যযন্ত্ৰ নহয় এইটো আৰু এইখিনিতে আমি মনত ৰাখিব লাগিব আহকচোন আমি চাই লওঁ এইখিনিতে মনত ৰাখিব পুং হৈছে মণিপুৰী নৃত্যত ব্যৱহৃত এক বাদ্যযন্ত্ৰ আৰু এইটো হৈছে পুং বিভিন্ন জনগোষ্ঠীৰ ভিতৰত অসমীয়া সংস্কৃতিক জীপাল কৰি ৰখা এটি উল্লেখযোগ্য জনগোষ্ঠী হৈছে বড়ো জনগোষ্ঠী তেওঁলোকৰ অৱদান অন্যতম বড়োসকলৰ নৃত্য গীতৰ আনুষংগিক বাদ্য হিচাপে চেৰজা খাম চিফুং বিঙি ৰাং তাল উৱা খুবাং গগনা জুথা আদি উল্লেখযোগ্য বাদ্যযন্ত্ৰ চিফুং হৈছে এবিধ দীঘলীয়া বাঁহী ইয়াত 5টা বা 6টা বিন্ধা থাকে চিফুঙৰ সুৰে সুৰে নচা বিভিন্ন নৃত্যৰ ছন্দই সকলোকে আকৰ্ষিত কৰি তোলে আৰু এইটো হৈছে চিফুং 2 নম্বৰ প্ৰশ্নটো হৈছে ৰামায়ণৰ মতে অমৃতৰাজ বা অমূৰ্তৰাজ কোনখন ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল আৰু অপশ্যনসমূহ দিয়া আছে এ প্ৰাগজ্যোতিষপুৰ অপশ্যন বি দিয়া আছে কামৰূপ অপশ্যন চি দিয়া আছে হাৰুপেশ্বৰ আৰু অপশ্যন ডি দিয়া আছে কোচবিহাৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্ৰাগজ্যোতিষ আৰু প্ৰাগজ্যোতিষ আৰু কামৰূপ এই দুখনৰ বিষয়ে আমি ৰাজধানীৰ বিষয়ে আমি সম্পূৰ্ণকৈ আলোচনা কৰিছোঁ আপোনালোকে ওপৰত থকা আই বাটনটো ক্লিক কৰি পেলাই প্ৰাচীন অসম আৰু অসম নামৰ উৎপত্তি যিটো ভিডিঅ' পাব তাত গৈ পেলাই আপোনালোকে চাব পাৰে সম্পূৰ্ণকৈ আমি আলোচনা কৰিছোঁ আৰু অপশ্যন চিত দিয়া আছে হাৰুপেশ্বৰ আৰু হাৰুপেশ্বৰ বৰ্তমানৰ তেজপুৰ আছিল আৰু এইটো হাৰুপেশ্বৰ আছিল শালস্তম্ভ বা শালস্তম্ভসকলৰ ৰাজধানী আছিল আৰু অপশ্যন ডিত আমি কোচবিহাৰ দেখা পাইছোঁ আৰু কোচবিহাৰ মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ 1586 চনত অৰ্থাৎ 1586 চনত কোচ ৰজা নৰনাৰায়ণৰ মৃত্যুৰ সময়ত কোচ ৰাজবংশৰ মাজত ফাট মেলিছিল আৰু ইয়াৰ ফলত কোচবিহাৰ আৰু কোচ হাজো মনত ৰাখিব দুটা ভাগত বিভক্ত হৈ পৰিছিল কোচবিহাৰ আৰু কোচ হাজো এই দুই ভাগত বিভক্ত হৈ পৰিছিল আৰু পূবফালে থকা কোচ হাজোৰ দুৰ্বল শাসনতন্ত্ৰৰ সুযোগ লৈ আহোমে নিজৰ অধীনলৈ আনিছিল আৰু পশ্চিম ভাগৰ কোচবিহাৰ মোগলৰ পিছত ভূটান ৰাজ্যৰ আগ্ৰাসনৰ বলি হৈ পৰিছিল আৰু আপোনালোকে প্ৰাচীন অসম আৰু অসম নামৰ উৎপত্তিত প্ৰাচীন কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰৰ বিষয়ে চাব পাৰিব থেংক ইউ ইয়াৰ পিছলৈ আহিছোঁ আমি 3 নম্বৰ প্ৰশ্নটোৰে নিম্নলিখিত কোনখন অসমীয়া কথাছবি 2017 চনৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা দ্বিতীয়খন চলচ্চিত্ৰ আছিল আৰু অপশ্যনসমূহ দিয়া আছে এ ৰঙা পুলিচ অপশ্যন বি দিয়া আছে ভিলেজ ৰক ষ্টাৰ্ছ অপশ্যন চি দিয়া আছে হালধীয়া চৰাই বাওধান খায় আৰু অপশ্যন ডি দিয়া আছে এইবোৰৰ এটাও নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভিলেজ ৰক ষ্টাৰ মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ আৰু আমি ৰঙা পুলিচক দেখা পাইছোঁ অপশ্যন এত আৰু জানিব লাগিব যে অসমীয়া কথাছবি বা বোলছবিৰ ই আছিল 20 নম্বৰ বা 20তম ছবি মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ যে এই আমাৰ ৰঙা পুলিচ আছিল 20 নম্বৰ অৰ্থাৎ অসমীয়া কথাছবি জগতৰ 20 নম্বৰ বা 20তম ছবি আছিল এইটো আৰু ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথমখন অসমীয়া ছবি আছিল এইখন ৰঙা পুলিচ আৰু এই ৰঙা পুলিচৰ পৰিচালকজন আছিল নিপ বৰুৱা মনত ৰাখিব আৰু ইয়াৰ আগত ৰঙা পুলিচৰ আগত যদি আমি চাওঁ ইয়াৰ আগত ফণী শৰ্মা পৰিচালিত পিয়লি ফুকন 1955 চনত এইখন নিৰ্মাণ কৰা হৈছিল আৰু নিপ বৰুৱাৰ পৰিচালিত মাক আৰু মৰম 1957 অৰ্থাৎ 1957 নামৰ ছবি দুখনে চাৰ্টিফিকেট অফ মেৰিট লাভ কৰিছিল ইয়াৰ আগতে চাৰ্টিফিকেট অফ মেৰিট সেইটো এৱাৰ্ডটো লাভ কৰিছিল মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ তাৰপিছত আমি দেখা পাইছোঁ ভিলেজ ৰক ষ্টাৰ্ছ আহক আমি ভিলেজ ৰক ষ্টাৰ্ছৰ বিষয়ে অকণ আলোচনা কৰি লওঁ যে এই ভিলেজ ৰক ষ্টাৰ্ছৰ পৰিচালক কোন আছিল আমি জানো ৰীমা দাসৰ দ্বাৰা পৰিচালিত এখন অসমীয়া বোলছবি আৰু এই ছবিখনে 2017 চনত বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ বহুতো পুৰস্কাৰ অৰ্জন কৰিবলৈ সক্ষম হৈ পৰিছে আৰু অপশ্যন চিত আমি দেখা পাইছোঁ হালধীয়া চৰাই বাওধান খায় এইটো খুব গুৰুত্বপূৰ্ণ আৰু এই হালধীয়া চৰাই বাওধান খায় আছিল 1987 অৰ্থাৎ 1987 চনত মুক্তি লাভ কৰা এটি অসমীয়া বোলছবি বা ফিল্ম
আৰু বিশিষ্ট পৰিচালক জাহ্নু বৰুৱাৰ এখন তৃতীয় চলচ্চিত্ৰ আছিল মনত ৰাখিব আৰু এই ছবিখনে অৰ্থাৎ এই ফিল্মখনে 35তম অৰ্থাৎ 35তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত 1987ত শ্ৰেষ্ঠ ছবিৰ স্বৰ্ণ কমল বঁটা লাভ কৰিছিল মনত ৰাখিব খুব গুৰুত্বপূৰ্ণ যে 35তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত স্বৰ্ণ কমল বঁটা লাভ কৰা এইখন হৈছে আমাৰ ছবি হালধীয়া চৰাই বাওধান খায় আৰু ইয়াৰ পৰিচালক আছিল জাহ্নু বৰুৱা আৰু ইয়াৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাও এই ছবিখনে লাভ কৰিবলৈ সক্ষম হৈ পৰিছিল যদি আমি সেইটো চাওঁ তেতিয়া আমি দেখা পাম যে টকিঅ' আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এছিয়াৰ শ্ৰেষ্ঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈ পৰিছিল এই হালধীয়া চৰাই বাওধান খায় ছবিখনে ঠিক আছে এইখিনি খুব গুৰুত্বপূৰ্ণ আমি আলোচনা কৰিলোঁ 4 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 4 নম্বৰ প্ৰশ্নটো হৈছে কামৰূপ ৰাজ্যৰ কোনজন ৰজাক মহাৰাজাধিৰাজ বুলি জনা গৈছিল আৰু অপশ্যনসমূহত দিয়া আছে এ পুষ্য বৰ্মন অপশ্যন বি দিয়া আছে নৰনাৰায়ণ অপশ্যন চি দিয়া আছে ভাস্কৰ বৰ্মন আৰু অপশ্যন ডি দিয়া আছে বলবৰ্মন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পুষ্য বৰ্মন আৰু পুষ্য বৰ্মন কি লাভ কৰিছে বন্ধু-বান্ধৱীসকল আমাৰ ভিডিঅ'সমূহত লাইক কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে মহাৰাজাধিৰাজ উপাধি লাভ কৰিছিল মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ আৰু নৰনাৰায়ণক আমি জানো নৰনাৰায়ণৰ আচল নাম আছিল মাল্লাদেৱ আৰু নৰনাৰায়ণ কোচসকলৰ এজন শ্ৰেষ্ঠ ৰজা আছিল আৰু মনত ৰাখিব নৰনাৰায়ণক অসমৰ বিক্ৰমাদিত্য বুলি কোৱা হয় খুব গুৰুত্বপূৰ্ণ এইটো আৰু তাৰপিছত আমি চাম আৰু কেইজনমান ব্যক্তিক বিশেষভাৱে জনা যায় অসমৰ শিৱাজী বুলি ৰুদ্ৰসিংহক কোৱা হয় অসমৰ বিক্ৰমাদিত্য বুলি নৰনাৰায়ণক জনা যায় অসমৰ নেপোলিয়ন বুলি চুহুংমুঙক কোৱা হয় অসমৰ ৱাল্টাৰ স্কট বুলি ৰজনীকান্ত বৰদলৈদেৱক জনা যায় আৰু মানচেষ্টাৰ অফ আছাম বুলি শুৱালকুছিক জনা যায় ঠিক আছে এইখিনি খুব গুৰুত্বপূৰ্ণ আমি আলোচনা কৰিছোঁ আৰু অপশ্যন ডিত আমি বলবৰ্মন দেখা পাইছোঁ তেওঁ বৰ্মন বংশৰ এগৰাকী শাসক আছিল আৰু এই বলবৰ্মনৰ জীয়েক আছিল অমৃতপ্ৰভা আৰু মনত ৰাখিব তেওঁৰ জীয়ৰী অমৃতপ্ৰভাই কাশ্মীৰৰ ৰজা মেঘবাহনৰ সৈতে বিবাহ পাশত আবদ্ধ হৈ পৰিছিল আৰু কাশ্মীৰত থকা বিখ্যাত অমৃত ভৱন অমৃতপ্ৰভাই নিৰ্মাণ কৰিছিল আৰু এই তেওঁৰ বিয়া হোৱা গোটেইখিনি কাহিনী আৰু তেওঁ অমৃত ভৱন নিৰ্মাণ কৰা গোটেই ঘটনাখিনি আমি এখন বিখ্যাত গ্ৰন্থত দেখিবলৈ পাওঁ আৰু সেইটো হৈছে আমাৰ ৰাজতৰংগিনীত এই গোটেই কাহিনীখিনি তাতে সন্নিৱিষ্ট কৰা আছে আৰু এই ৰাজতৰংগিনী গ্ৰন্থখন কোনে লিখিছিল আমি জানো কলহনে ঠিক আছে কলহনৰ বিখ্যাত ৰাজতৰংগিনী গ্ৰন্থত এই গোটেইখিনি কাহিনী বলবৰ্মন জীয়েক অমৃতপ্ৰভাই কাশ্মীৰৰ ৰজা মেঘবাহনৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল আৰু বিখ্যাত অমৃত ভৱন নিৰ্মাণ কৰিছিল এই সমগ্ৰ কাহিনীখিনি তাতে সন্নিৱিষ্ট কৰা হৈছে আমি জানো ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 5 নম্বৰ প্ৰশ্নটো হৈছে 1968 চনৰ 5 অক্টোবৰত ভাৰতীয় ডাক টিকটত স্থান লাভ কৰা প্ৰথম অসমীয়া নিম্নলিখিত কোনগৰাকী ব্যক্তি আছিল আৰু অপশ্যনসমূহত দিয়া আছে ডক্টৰ ভূপেন হাজৰিকা অপশ্যন বিত দিয়া আছে ৰাধা গোবিন্দ বৰুৱা অপশ্যন চিত দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা আৰু অপশ্যন ডিত দিয়া আছে এইসকলৰ কোনো নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লক্ষ্মীনাথ বেজবৰুৱা অৰ্থাৎ লক্ষ্মীনাথ বেজবৰুৱাদেৱে ভাৰতীয় ডাক টিকটত স্থান লাভ কৰিবলৈ সক্ষম হৈ পৰিছিল আৰু তেওঁ আছিল প্ৰথমজন অসমীয়া ব্যক্তি আৰু ডক্টৰ ভূপেন হাজৰিকাক আমি জানো সুধাকণ্ঠ বুলি তেওঁক কোৱা হয় আৰু দাদা চাহেব ফাল্কে বঁটাও তেওঁ লাভ কৰিছিল মনত ৰাখিব আৰু ৰাধা গোবিন্দ বৰুৱাক লায়ন মেন অফ আছাম বুলি কোৱা হয় লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ নামে আৰু সাহিত্যৰথী নামেৰে আমি জানো খুব গুৰুত্বপূৰ্ণ আৰু ৰাধা গোবিন্দ বৰুৱাক লায়ন মেন অফ আছাম বুলি জনা যায় 6 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া 6 নম্বৰ প্ৰশ্নটো হৈছে 20 জন পাইক বৰাৰ অধীনত আছিল একেদৰে 3000 আৰু 6000 পাইকক কোনে নেতৃত্ব দিছিল খুব গুৰুত্বপূৰ্ণ আৰু ইয়াৰ অপশ্যনসমূহ দিয়া আছে এই হাজৰিকা আৰু ৰাজখোৱাই অপশ্যন বিত দিয়া আছে ৰাজখোৱা আৰু ফুকনে অপশ্যন চিত দিয়া হৈছে ফুকন আৰু শইকীয়াই আৰু অপশ্যন ডিত দিয়া আছে হাজৰিকা আৰু শইকীয়াই ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰাজখোৱা আৰু ফুকনে 3000 আৰু 6000 পাইকক নেতৃত্ব প্ৰদান কৰিছিল আৰু 20 জনক কোনে দিছিল আমি আলোচনা কৰিলোঁ বৰাই ঠিক আছে বৰা 7 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 2023 চনৰ ছেপ্টেম্বৰ মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰথম মহিলা সঞ্চালক হিচাপে কাক নিযুক্তি দিয়া হৈছিল আৰু অপশ্যনসমূহত দিয়া আছে এ অজন্তা নেওগ অপশ্যন বিত দিয়া আছে সোণালী ঘোষ অপশ্যন চিত দিয়া হৈছে ময়ূৰী দত্ত আৰু অপশ্যন ডিত দিয়া আছে এইসকলৰ কোনো নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সোণালী ঘোষ 8 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 8 নম্বৰ প্ৰশ্নটো হৈছে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড জমা কৰাত অসমৰ এটা প্ৰধান উদ্যোগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু এই উদ্যোগটো কি আৰু অপশ্যনসমূহত দিয়া আছে এই চাহ উদ্যোগ অপশ্যন বিত দিয়া হৈছে তেল উদ্যোগ অপশ্যন চিত দিয়া আছে পেট্ৰকেমিকেল উদ্যোগ আৰু অপশ্যন ডিত দিয়া আছে উপৰোক্ত এটাও নহয় আৰু আমি সকলোৱে জানো ইয়াৰ উত্তৰটো আৰু ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ চাহ উদ্যোগে
বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড জমা কৰাত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে 9 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 9 নম্বৰ প্ৰশ্নটো হৈছে চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল আৰু অপশ্যনত দিয়া আছে এ নীতিপাল অপশ্যন বি দিয়া আছে বীৰপাল অপশ্যন চি দিয়া আছে গোপাল আৰু অপশ্যন ডি দিয়া আছে উপৰোক্ত এটাও নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি জানো যে বীৰপালে চুতীয়া বংশ প্ৰতিষ্ঠা কৰিছিল বীৰপাল আৰু এইখিনি খুব গুৰুত্বপূৰ্ণ আৰু গোপাল অপশ্যন চি দিয়া আছে গোপাল হৈছে ভাৰতত তেওঁ কি কৰিছিল ভাৰতবৰ্ষত তেওঁ পাল বংশ প্ৰতিষ্ঠা কৰিছিল পাল বংশৰ প্ৰতিষ্ঠাপক আছিল গোপাল ঠিক আছে 10 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি এতিয়া 10 নম্বৰ প্ৰশ্নটো হৈছে গুপ্ত ৰাজবংশত সমুদ্ৰগুপ্তৰ সমকালীন বৰ্মন ৰাজবংশৰ ৰজা কোনজন আছিল আৰু অপশ্যনত দিয়া আছে এ বলবৰ্মন অপশ্যন বি দিয়া আছে ভাস্কৰ বৰ্মা অপশ্যন চি দিয়া আছে পুষ্য বৰ্মন আৰু অপশ্যন ডি দিয়া আছে ভূতি বৰ্মন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পুষ্য বৰ্মন 11 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 11 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ নিম্নলিখিত কোনখন ঠাইত বাৰে চহৰীয়া ভাওনা উদযাপন কৰা হয় আৰু অপশ্যনত দিয়া আছে এ জামুগুৰি অপশ্যন বি দিয়া আছে নাৰায়ণপুৰ অপশ্যন চি দিয়া আছে মৰাণহাটী আৰু অপশ্যন ডি দিয়া হৈছে বৰদোৱা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জামুগুৰিত বাৰে চহৰীয়া ভাওনা উদযাপন কৰা হয় 12 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 12 নম্বৰ প্ৰশ্নটো হৈছে কোনটো জনজাতিয়ে প্ৰটেক্ট হৰ্ণবিল প্ৰকল্পত মুখ্য ভূমিকা পালন কৰিছে অপশ্যনসমূহ দিয়া আছে এ নিচি জনজাতি অপশ্যন বি দিয়া আছে বাইগা জনজাতি অপশ্যন চি দিয়া আছে বড়ো জনজাতি আৰু অপশ্যন ডি দিয়া আছে ভিল জনজাতি আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নিচি জনজাতি 13 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 13 নম্বৰ প্ৰশ্নটো যে চোৰাংফাক কিয় বামুণী ৰজা বুলি কোৱা হয় বা বামুণী কোঁৱৰ বুলি কোৱা হৈছিল আৰু অপশ্যনত দিয়া আছে তেওঁ ব্ৰাহ্মণসকলক ভাল পাইছিল অপশ্যন বি দিয়া আছে তেওঁ ব্ৰাহ্মণসকলক ভূমি দান কৰিছিল অপশ্যন চি দিয়া আছে তেওঁ ব্ৰাহ্মণ পৰিয়ালত ডাঙৰ দীঘল হৈছিল আৰু অপশ্যন ডি দিয়া আছে এইবোৰৰ এটাও নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তেওঁ ব্ৰাহ্মণ পৰিয়ালত ডাঙৰ দীঘল হৈছিল আৰু আমি চোৰাংফাৰ বিষয়ে বহুবাৰ আলোচনা কৰিছোঁ আপোনালোকে আছাম এণ্ড ইটছ পিপলছৰ যিটো প্লেলিষ্ট আছে তাত গৈ পেলাই আপোনালোকে সম্পূৰ্ণকৈ চাব পাৰিব তাৰ ভিডিঅ'খিনিত আমি সম্পূৰ্ণকৈ চোৰাংফাৰ বিষয়ে আলোচনা কৰিছোঁ 14 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 14 নম্বৰ প্ৰশ্নটো হৈছে কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত মেইটেইসকল বৃহত্তম জনগোষ্ঠী আৰু অপশ্যনত দিয়া আছে মেইটেইসকল কোনখন ৰাজ্যৰ বা কেন্দ্ৰশাসিত অঞ্চলৰ বৃহত্তম জনগোষ্ঠী বুলি সোধা হৈছে অপশ্যনত দিয়া আছে এই অসম অপশ্যন বি দিয়া আছে মণিপুৰ অপশ্যন চি দিয়া আছে পশ্চিমবংগ আৰু অপশ্যন ডি দিয়া আছে মধ্যপ্ৰদেশ আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে তেওঁলোক মণিপুৰৰ মেইটেইসকল মণিপুৰৰ বৃহত্তম জনগোষ্ঠী মনত ৰাখিব 15 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া আলাবৈৰ যুদ্ধ তেজ চনত হৈছিল আৰু অপশ্যনসমূহ দিয়া আছে এ 1667 অপশ্যন বি দিয়া আছে 1669 অপশ্যন চি দিয়া আছে 1670 আৰু অপশ্যন ডি দিয়া আছে 1671 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1669 চনত আলাবৈৰ যুদ্ধ সংঘটিত হৈছিল 16 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া কোনখন ৰাষ্ট্ৰীয় উদ্যানত গোলাই আৰু বগাপানী দুটা প্ৰধান হাতী প্ৰৱেশ দ্বাৰ আৰু অপশ্যনসমূহ দিয়া আছে এ নামেৰি ৰাষ্ট্ৰীয় উদ্যান অপশ্যন বি দিয়া আছে মানস ৰাষ্ট্ৰীয় উদ্যান অপশ্যন চি দিয়া আছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান আৰু অপশ্যন ডি দিয়া আছে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান 17 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ তলৰ কোনজন ব্যক্তিক অসমীয়া গদ্যৰ জনক বুলি কোৱা হয় অপশ্যনসমূহ দিয়া আছে এ শংকৰদেৱ অপশ্যন বি দিয়া আছে ভট্টদেৱ বা বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য অপশ্যন চি দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা আৰু অপশ্যন ডি দিয়া আছে নাথান ব্ৰাউন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভট্টদেৱ বা বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু যিসকল বন্ধু বান্ধৱী এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আমি আশা ৰাখিলোঁ ভালকৈ থাকক ভালদৰে প্ৰিপাৰেশ্যন চলাই যাওক থেংক ইউ ধন্যবাদ জয় আই অসম